কৃষ্ণ। আমি কৃষক বন্ধুসকলৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো চাওক, আমি প্ৰদৰ্শন কৰাইছোঁ। ভিডিঅ'টো গুৰুত্ব আছে, তাৎপৰ্য আছে আৰু মহত্ব আছে, গতিকে মনোযোগ দি চাওক, বুজক। আমি কৃষক হিচাপে অৰ্থনৈতিকভাৱে কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ সেই বিষয়ে আমি এই ভিডিঅ'টো আপোনালোকক যুগুত কৰাইছোঁ। চাওক, এয়া দেখিছে, আমি আগৰ ভিডিঅ'টোত ধুন্দুলিটো গুটি উলিওৱা দেখালোঁ, কেনেকৈ ল'ব লাগে। এতিয়া গুটি উলিয়াই হ'ল, এয়া চাওক গুটি হ'ল। এই এটা ধুন্দুলিৰ পৰা আমি এভাগ, দুভাগ, তিনিভাগ, চাৰিভাগ, 5 ভাগ গুটি পালোঁ। এয়া বজাৰত গুটি কিনিবলৈ গ'লে 10 পৰা 15 টকাকৈ এটাত লয় গুটি বেপাৰীয়ে। আমি ঘৰতে কৰাৰ কাৰণে এতিয়া এটা ধুন্দুলিত 50টা গুটি ওপৰত পাইছোঁ। হ'লেও আমি 50টা ধৰিছোঁ। 50টা গুটিত আমি 10 টকাকৈ 500 টকা। গতিকে 500 টকা নহ'লেও আমি হ'লচেলতো যদি গুটি বেপাৰীক বিক্ৰী কৰোঁ, আমি 200 পৰা 250 টকা পাম। গতিকে এটা ধুন্দুলিত 200-250 টকা পালে এজোপা ধুন্দুলি গছত কিমান ধুন্দুলি লাগে। গতিকে কৃষকসকলে কিমান অৰ্থ উপাৰ্জন কৰিব পাৰে। গতিকে পদ্ধতিটো অৱলম্বন কৰিব জানিব লাগিব, বুদ্ধি খটাব জানিব লাগিব। এইটোকে আমি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কৃষক বন্ধুক জ্ঞাত কৰাইছোঁ যে কেনেকৈ আমি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ। অকল যে আমি পাচলি কেজিকৈ বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিম সেইটো নহয়, অৰ্থ উপাৰ্জন কৰা পদ্ধতি ঢেৰ আছে। এয়া চাওক, আমি দেখাইছোঁ। এইটো ধুন্দুলি এয়া কাটিলোঁ। ইয়াৰ যিখিনি ওপৰৰ এইখিনি ৰঙচুৱা, এই ৰঙচুৱা পদাৰ্থখিনি আমি ধুই পেলাই আউট কৰি দিলোঁ। তাৰ পাছত আচল গুটিখিনি লৈছোঁ। তাৰ পাছত আৰু দেখাইছোঁ, এয়া চাওক, কাষতে থৈছোঁ। এয়া এইফালে এই বগা গুটিকেইটা, গুটিকেইটা আউট কৰি দিব লাগে। বগা গুটিকেইটা নগজে, এইকেইটা দানা, গতিকে এইকেইটা আউট কৰি ল'ব লাগে। গতিকে এই মুগা বৰণীয়া গুটিকেইটা ৰাখিব লাগে। এইকেইটা হ'ল পুৰঠ গুটি, ইয়াৰ পৰা গজালি মিছ নকৰে। আৰু ধুন্দুলি গুটি গজোতে টাইম লাগে। গতিকে এয়া চাওক, এতিয়াতো গুটি দিয়া ছিজন আহিছেই আৰু ভেটি কৰি গুটি দিব লাগিব। গতিকে আপোনালোকৰ ওচৰতে যদি আমাৰ আশে পাশে আছে, খেতি যদি কৰিবলৈ মন কৰিছে বা ইচ্ছা কৰিছে, গুটি আমাৰ পৰা নিব পাৰিব। আমি গুটি সংৰক্ষণ কৰোঁ, আমি এনেকৈ বিক্ৰী কৰোঁ। গতিকে এয়া চাওক, ভাল বীজ হ'লে কৃষকৰ লছ নাই। বীজৰ লগত কথা আছে, বীজ চিলেকশ্যন কৰিব জানিব লাগিব। ভাল বীজতহে কৃষকে কৃষিকাৰ্য উৎপাদনত লাভান্বিত হ'ব পাৰে। কিন্তু বীজ বেয়া হ'লে, বীজ চিলেকশ্যন যদি খেলি মেলি হৈ যায়, তেতিয়াহ'লে কৃষকৰ লাভজনক নহয়, কষ্ট অথলে যায়। সেই হেতুকে আমি আপোনালোকক জনাইছোঁ যে চাওক, এয়া আমি বীজ সংৰক্ষণ কৰি ৰাখিছোঁ, আপোনালোকৰ প্ৰয়োজন হ'লে নিব। ইয়াত 2-3জোপা ধুন্দুলি গছ পুলি কৰি ল'ব পাৰিলে আৰু একো নালাগে। এয়া চাওক, একদম ধুনীয়া পাচলি হয়, মাছৰ লগত মিলে, আলুৰ লগত মিলে, গতিকে খায়ো ভাল লাগে। এয়া চাওক, গতিকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, পুনৰ আকৌ লগ পাম।